আহোমসহ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত নিজৰ স্থিতি পুনৰ স্পষ্ট কৰিলে সাংসদ গৌৰৱ গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সদনৰ মজিয়াত গত সময়ছোৱাত মাত মাতিছিলোঁ। মোৰ স্থিতি এতিয়াও একেই আছে। শিৱসাগৰত সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ পিছতে এই মন্তব্য গৌৰৱ গগৈৰ। বুধবাৰে 11টা আহোম জনগোষ্ঠীয় সংগঠনে জনগোষ্ঠীকৰণৰ সন্দৰ্ভত গৌৰৱ গগৈ, তপন গগৈ, লুৰিণজ্যোতি গগৈক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱাৰ পিছতে আজি বৃহস্পতিবাৰৰ দিনটোত এইদৰে নিজৰ স্থিতি স্পষ্ট কৰিলে গৌৰৱ গগৈয়ে। ইপিনে গৌৰৱ গগৈৰ সৈতে আজি হ'বলগীয়া আলোচনা আহোম সংগঠনসমূহে বৰ্জন কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। আলোচনা আজি নহ'লেও অনাগত সময়ত আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে গৌৰৱ গগৈয়ে। আমি আগতেও যেতিয়া এই 6 জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা দল সংগঠন দিল্লীলৈ যায়, যন্তৰ মন্তৰলৈ ধৰ্ণা দিয়ে, আমাৰ লগত যোগাযোগ কৰে, আমিও তেওঁলোকৰ ধৰ্ণাত আমি উপস্থিত হওঁ আৰু তেওঁলোকৰ গোটেইখিনি যে দাবী, আমি প্ৰত্যেকজনৰ দাবীত আমি সমৰ্থন জ্ঞাপন কৰোঁ। ন্যায় যাত্ৰা কৰা কংগ্ৰেছে, গণতন্ত্ৰ ৰক্ষা কৰা কংগ্ৰেছে কালি দুটাকৈ চেনেলক বৰ্জন কৰাৰ সিদ্ধান্ত কৰে। ইয়াক গণতন্ত্ৰৰ বাবে কেনেকুৱা ধৰণৰ লক্ষণ? মানে যি চেনেলে সাংবাদিকতা নকৰে, এতিয়া যদি যি চেনেলে সাংবাদিকতা নকৰে, যি চেনেলে চৰকাৰৰ মুখপাত্ৰ হয়, তেওঁলোকে সাংবাদিকতাই কৰা নাই। সাংবাদিকতা কি হয়? সাংবাদিকতা হয় ৰাইজৰ হয় আমি চৰকাৰৰ পৰা, ক্ষমতা থকা চৰকাৰৰ পৰা প্ৰশ্ন কৰা। যেতিয়া সাংবাদিকতাই নাথাকিলে তেতিয়া আমি তেওঁলোকক সাংবাদিক হিচাপে গ্ৰহণ কৰা নাই, তেওঁলোকক আমি চৰকাৰী মুখপাত্ৰ হিচাপে বা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে গ্ৰহণ কৰিছোঁ। গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আচলতে কংগ্ৰেছে চূড়ান্ত অপমান কৰিছে বুলি ভাবে নেকি? নাকি লগাবলৈ চেষ্টা কৰিছে হয়? নাই, ভাবা নাই। আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভটো সন্মান কৰিছোঁ। আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যে সাংবাদিক জগত হয়, এই সংবাদ জগতক আমি সন্মান কৰি যিসকলে সাংবাদিকতা কৰা নাই তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছোঁ। নাই, আকৌ লগ পাম, কি আছে, আমি আগতেও লগ পাই আছোঁ, ইয়াৰ পিছতো লগ পাম, আমি লগ পাই থাকিম। যদি বেলেগ এটা প্ৰক্ৰিয়া জৰিয়তে লগ পাব লাগে, আমি বেলেগ প্ৰক্ৰিয়া জৰিয়তে লগ পাম। আজি লগতে আজি পবিত্ৰ ঈদৰ দিনত মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাই যে সকলৰ ঘৰত শান্তি সম্প্ৰীতি এটা উজ্জ্বল ভৱিষ্যতলৈ আনে তাৰ বাবে মই কামনা কৰিছোঁ আৰু আল্লাই যে আমাক সকলোকে বিপদৰ পৰা আঁতৰত ৰাখে সেইটো কামনা কৰিছোঁ। লগতে এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, আজান পীৰৰ অসম, লাচিত বৰফুকনৰ অসম হৈ থাকে। এই পৰম্পৰা আমি ধৰি ৰাখোঁ, এই সংস্কৃতি আমি ধৰি ৰাখোঁ, তাৰ বাবে মই সকলোৰে পৰা কামনা কৰিছোঁ। যি স্থিতি মোৰ আগতে আছে, মোৰতো একো নতুন স্থিতি, মইতো স্থিতি সলনি কৰা নাই। ইয়াৰ আগতেও আমি পাৰ্লিমেণ্টৰ ভিতৰতে, যদি আপোনালোকে মোক শুনিছে, মোৰ পাৰ্লিমেণ্টৰ ভিতৰতো আমাৰ জনগোষ্ঠী জনজাতিৰ আমি জনজাতিকৰণ হোৱাটো আমি বিচাৰিছোঁ। তো ইয়াতো নতুন আমি একো ক'বলৈ হোৱা নাই। আমাৰ যি স্থিতি আগতে আছে এতিয়া অটল আছে। আনহাতে কা আন্দোলন সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। কা আন্দোলনত 5 গৰাকী যুৱকক বিজেপি চৰকাৰে অসম আৰক্ষীয়ে হত্যা কৰিছিল। মুখ্যমন্ত্ৰীয়ে কা আন্দোলনৰ 5 গৰাকীক শ্বহীদ বুলি মানি লৈছে। গতিকে শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে চৰকাৰে। ইপিনে কাখনৰ জৰিয়তে যদিহে বিদেশীক নাগৰিকত্ব দিয়াই নহয় তেন্তে এই আইন কিয় বলবৎ কৰিছিল বুলি প্ৰশ্ন অখিল গগৈৰ। ইপিনে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে শিৱসাগৰ দৰবাৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশগ্ৰহণ কৰি সকলোৰে শান্তি সম্প্ৰীতি কামনা কৰে। আক্ৰমণ সেয়া অসমীয়া জাতিৰ প্ৰতি অপমান। লুৰিণজ্যোতি গগৈয়ে বা আমাৰ কা আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই। শ্বহীদ কৰিছে অসম পুলিচে, হত্যা কৰিছে অসম পুলিচে। কিন্তু কালিৰ দিনটোৰ প্ৰথম কথাটো হ'ল যে কালি কা আন্দোলনত মৃত্যু হোৱাসকলক শ্বহীদ বুলি কোৱা প্ৰথম স্বীকৃতি প্ৰদান কৰিলে। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে দাবী জনাওঁ যে এই 5জন শ্বহীদক স্বীকৃতি দি তেওঁলোকক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নম্বৰ 1। নম্বৰ 2, কা যিসকল শ্বহীদ সেইসকলক হত্যা কৰিছে বিজেপি চৰকাৰে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইজনে মিলি এই 5জন শ্বহীদক হত্যা কৰিলে। গতিকে তেওঁলোকে তাৰ কাৰণে ক্ষমা বিচাৰিব লাগে। তৃতীয় কথাটো হ'ল তেওঁলোকে কৈ আছে যে কাৰ জৰিয়তে কোনো মানুহ অনা নাই। মই কথাটো স্পষ্টকৈ ক'ব খোজোঁ, যদি কাৰ জৰিয়তে ইয়াতে কাকো নাগৰিকত্ব দিব খোজা নাই তেতিয়াহ'লে কাখন অনা হৈছে কিয়? তেতিয়াহ'লে কাখন বাতিল কৰি দিব লাগে। যদি কাৰ জৰিয়তে ইয়াত নাগৰিকত্ব নিদিয়েই, কোনেও যদি নাগৰিকত্ব নিবিচাৰে, কোনেও যদি নাগৰিকত্ব পাবই নোখোজে, তেতিয়াহ'লে তেওঁলোকে কিয় সমাজত অশান্তিৰ সৃষ্টি কৰিছে? কাখন আনিবই নালাগে, কাখন বাতিল কৰক, কাখন বাতিল কৰক। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত এতিয়া কাৰ অধীনত কোনো বিদেশীয়ে
আবেদন কৰা নাই নাগৰিকত্ব পাবৰ কাৰণে গতিকে কাখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আমাৰ মতে কাৰ জৰিয়তে 15 পৰা 20 লাখ বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব পাব নাগৰিকত্ব পোৱাৰ সুবিধা লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ বাংলাদেশী হিন্দু নাগৰিকে ইয়াতে নাগৰিকত্ব পাবৰ কাৰণে ইয়ালৈ অহাৰ সুবিধা লাভ কৰিব গতিকে এই মুহূৰ্তত অতি স্পষ্টভাৱে কৈছোঁ যে আমাৰ 5 শ্বহীদৰ হত্যাকাৰী হ'ল বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ 5জন শ্বহীদক হত্যা কৰিছে গতিকে তেওঁলোকে ক্ষমা বিচাৰিব লাগে আৰু যদি কাৰ জৰিয়তে কোনো নাগৰিকত্ব নাপায় বিদেশীয়ে যদি নাগৰিকত্ব নাপায় তেতিয়াহ'লে কাখন বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চালাকি কথা বন্ধ কৰিব লাগে মই এই মুহূৰ্তত সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ অসমখনলৈ শান্তি সমৃদ্ধি ঘূৰি আহক বিশ্ব শান্তি প্ৰতিষ্ঠা হওক ভাৰতত শান্তি প্ৰতিষ্ঠা হওক আৰু ভাৰতত এই মুহূৰ্তত আৰু পৃথিৱীত এই মুহূৰ্তত যিবিলাকে ধৰ্মৰ লগত ধৰ্ম যুঁজ লগাব খুজিছে অশান্তিৰ সৃষ্টি কৰিছে তেওঁলোক নিপাত যাওক আশা কৰোঁ যে আজিৰ এই পবিত্ৰ দিনটোত আমি শান্তি সম্প্ৰীতিৰে বসবাস কৰাৰ এখন নতুন সমাজৰ কাৰণে আমি সকলোৱে আশা কৰিম আৰু নিশ্চয় অসম ভাৰত আৰু পৃথিৱীত এখন নতুন সমাজ কোনো ধৰ্মীয় হিংসা হত্যা কি কয় আপোনাৰ অত্যাচাৰ এইবিলাক নথকা এখন সমাজ যাতে আমি পাব পাৰোঁ সকলোকে মই তেনেকুৱা এখন সমাজৰ কাৰণে আজি প্ৰাৰ্থনা কৰিবৰ কাৰণে আহ্বান যিহেতু কংগ্ৰেছে মালিকী স্বত্বত থকা এটা চেনেল সেইটোতো আচলতে ৰাজহুৱা সংবাদ মাধ্যম নহয় হা এইটো ডাইৰেক্টলি বিজেপিৰ সংবাদ মাধ্যম আজিৰ দিনটোততো মই অতি স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে নিউজ লাইফ আৰু টাইমেটে কেইদিনমানৰ আগলৈকে মোৰ নিউজ প্ৰকাশ কৰিছিলে নিউজ লাইফেতো মোৰ নিউজ প্ৰচাৰে নকৰে অকল মোৰ বিৰুদ্ধেহে নিউজ প্ৰচাৰ কৰে তাৰমানে কোনো গণতান্ত্ৰিক মানুহৰ গণতান্ত্ৰিক ভাষা নিউজ লাইফে নুবুজে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ ধামাধৰা তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ মুখপাত্ৰ তেওঁলোক বিজেপিৰ মুখপাত্ৰ আৰু তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পক্ষত যেতিয়া কংগ্ৰেছত থাকিব কংগ্ৰেছৰ পক্ষত গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট নিজৰ মালিকী স্বত্বত থকা তেওঁৰ পৰিয়ালৰ মালিকী স্বত্বত থকা এটা চেনেলক যদি কোনোবা দলে যদি কৈছে যে আমি তেওঁলোকৰ চেনেললৈ নাযাওঁ তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট NJ মিডিয়া